চাওক দেৱ মহানগৰ আৰক্ষীৰ যিটো ফপলা স্বৰূপ সেই ফপলা স্বৰূপটো ওলাই পৰিছে কালিৰ ঘটনাটোত অৰ্থাৎ ফুট গধূলাই বুলি ক'ব লাগিব কাৰণ আপুনি যদি চাই যে 9 বজাত গুৱাহাটী মহানগৰীৰ মানুহ নুশুৱেই আৰু সেই 9 বজাতে আহি ডকাইতে এই ধৰণে লুটপাট কৰিছিল আৰু এইখিনি মুহূৰ্তত এটা ব্ৰেকিং নিউজ এয়াই যে যিগৰাকী গাড়ী চালক আছিলে সেই গাড়ী চালকগৰাকী আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে কিছু সময় পূৰ্বে আৰক্ষীৰ দল আহিছে আৰু সেই দল আহি ইয়াৰ পৰা তেওঁক সোধা পোছা কৰাৰ বাবে লৈ গৈছে হয়তো তেওঁৰ পৰা কিছু ইনফৰমেশ্যন লোৱাৰ বাবে তেওঁক কিছু কথা সুধিব আৰু সেইবাবে তেওঁক ইয়াৰ পৰা কিছু সময় পূৰ্বে লৈ গৈছে এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ আৰু আৰক্ষীৰ দল এটা আহিছে আৰু সেই দলটো ইয়াত প্ৰৱেশ কৰিছে আৰু প্ৰৱেশ কৰি এতিয়াও তেওঁলোকৰ যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই নিবলৈ চেষ্টা কৰিছে আমি দেখুৱাইছোঁ যে এইটো স্থানত আমি আৰম্ভ হৈছিল ইয়াৰ পৰাই অৰ্থাৎ গেটেৰে সোমাই এইটো কলিং বেল ইয়াত কলিং বেল বজাইছিল আৰু কলিং বেল বজাই ভিতৰলৈ প্ৰৱেশ কৰিছিল এইটো চিৰিৰে অজয় আছে অজয় আগুৱাই আহিব এইটো চিৰিৰে প্ৰৱেশ কৰিছিল এই চিৰিৰে প্ৰৱেশ কৰি প্ৰথম মহলাত যিহেতু তেওঁৰ পৰিয়াল আছিল অৰ্থাৎ কৰবী ডেকা আছিল সেই কৰবী ডেকা প্ৰথম মহলাত আছিল আৰু কৰবী ডেকাই যেতিয়াই দৰ্জাখন খুলি দিছিল দৰ্জাখন খুলি দিয়াৰ লগে লগে কৰবী ডেকাক তেওঁলোকে হাতে ভৰিয়ে বান্ধিছিল মুখত কাপোৰ বান্ধিছিল এইখন যিখন আমি দৰ্জা দেখুৱাইছোঁ এই দৰ্জাৰে সোমাইছিল আৰু সোমাই কৰবী ডেকাক হাতে ভৰি বান্ধিছিল মুখত বান্ধিছিল আৰু মুখত বান্ধি তেওঁলোকে লুটপাট চলাইছিল তাৰ সমান্তৰালভাৱে যিগৰাকী চালক আছিল মনোজ দাস নামৰ যিগৰাকী চালক সেই চালকগৰাকীকো হাতে ভৰি বান্ধিছিল বান্ধি এক প্ৰকাৰ অত্যাচাৰ কৰি ইয়াতে তেওঁলোকে লুটপাট চলাইছিল এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ যে আৰক্ষীৰ লোকসকল আছে আৰক্ষীৰ লোকসকলে তেওঁলোকৰ যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া চলাই নিছে আমি দেখুৱাবলৈ যত্ন কৰিম অজয় আছে অজয় দেখুৱাব যে ভিতৰত লুটপাট চলাইছিল কি ধৰণে ফৰেনচিকৰ দলো আহিছে আৰু সেই দলে এইখিনি মুহূৰ্তত তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিছে যে প্ৰতিবিধ সামগ্ৰী কেনেধৰণে কি কৰিছিল সেয়া তেওঁলোকে পৰীক্ষা নিৰীক্ষা চলাইছে আমি দেখুৱাইছোঁ যে যিগৰাকী কৰবী ডেকা সেই কৰবী ডেকাক সোধা পোছা কৰি আছে আৰক্ষীৰ দলে আৰু আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আহিছে ফটাশিল আমবাৰী থানাৰ আৰু আহি তেওঁলোকে তন্নতন্নকৈ প্ৰতিটো দিশ চোৱা চিতা কৰিছে কিন্তু এইখিনি মুহূৰ্তলৈকে যিধৰণে ডকাইটো কৰায়ত্ব কৰিব পাৰিব লাগিছিল কিন্তু এতিয়ালৈকে কোনো ধৰণৰ কৰায়ত্ব কৰিব পৰা নাই 14 ঘণ্টা হৈ গ'ল কিন্তু এতিয়ালৈকে কোনো এগৰাকী ডকাইতক কৰায়ত্ব কৰিব পৰা নাই কিন্তু তেওঁলোকে নিশাই যিহেতু আহিছিল 14 ঘণ্টা যিহেতু হৈ গৈছে আৰু এই ধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে ঘটনা হৈ যোৱাৰ পাছত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া চলাই নিয়া পৰিলক্ষিত হৈছে বিভিন্ন লোক আছে স্থানীয় যিসকল লোক সেই লোকসকল ওলাই আহিছে সকলোৱে আহিছে এটাই প্ৰশ্ন তেওঁলোকে কৰিছে যে গুৱাহাটী মহানগৰীত 9 বজাতে কেনেধৰণে এই ধৰণৰ ঘটনা সংঘটিত কৰিব পাৰিলে কিন্তু আৰক্ষীৰ হাতত যদি আমি চাওঁ বহুকেইটা ক্লু আছে প্ৰথম ক্লুটো হ'ল যে তেওঁলোকৰ হাতত চিচিটিভিৰ ফুটেজ আছে দ্বিতীয় ক্লুটো হ'ল যে তেওঁলোকৰ হাতত যিখন বাহন লৈ আহিছিল সেই বাহনখনৰ দৃশ্য তেওঁলোকে লাভ কৰিছে তৃতীয় ক্লুটো হ'ল যে বেছি দেৰি সময় হোৱা নাই 14 ঘণ্টা সময় হৈছে তাৰ সমান্তৰালভাৱে 4 নম্বৰ ক্লুটো যদি আমি চাওঁ যে ৰাস্তাত বিভিন্ন প্ৰকাৰে চিচিটিভি স্থাপন কৰা আছিল সেই ৰাস্তাত চিচিটিভিসমূহ যদি পৰীক্ষা নিৰীক্ষা কৰে নিশ্চয়কৈ সেই ডকাইটোৰ দলটোক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব হয়তো আৰক্ষীয়ে সেই ধৰণৰ তদন্ত প্ৰক্ৰিয়া চলাই লৈ গৈ আছে কিন্তু এইখিনি মুহূৰ্তত এয়াই ক'ব লাগিব যে যিগৰাকী মনোজ দাস সেই মনোজ দাসক সোধা পোছা কৰি থকা হৈছে তেওঁক আৰক্ষীয়ে লৈ গৈছে তেওঁক সোধা পোছা কৰিব হয়তো তেওঁৰ পৰা কিবা ইনফৰমেশ্যন পাই নেকি জানিব লাগিব কাৰণ আমি যিটো এগৰাকী সাধাৰণ হয় ৰূপম এই মুহূৰ্তত আপোনাৰ পৰা এটা তথ্য জানিব বিচাৰিম যে আৰক্ষী ঘটনা সংঘটিত হোৱাৰ কিমান সময়ৰ পাছত আহি আৰক্ষী উপস্থিত হৈছে প্ৰথম দ্বিতীয় কথাটো তেওঁলোকৰ প্ৰতিবেশী সেই সময়ত নাছিল নেকি কোনো প্ৰতিবেশী বা তেনে ভাড়াতীয়া কোনো লোক সেই সময়ত উপস্থিত নাছিল নেকি যিহেতু 9হে বাজিছিল মাত্ৰ নিশা 9 বজাতেই এনেধৰণে ডকাইতৰ দল এটা সোমাই আহি এঘৰ লোকৰ ঘৰত এনেদৰে লুটপাট চলাই যোৱা কথাটো প্ৰতিবেশী বা অন্যান্য কোনো স্থানীয় লোকে দেখা পোৱা নাছিল নেকি তেওঁলোকৰ হুলস্থুল শুনা নাছিল নেকি সবিশেষ ৰূপম চাওক দেৱপ্ৰতিম চাওক আৰক্ষী যেতিয়া ঘটনাটো সংঘটিত হৈছিল 9:10 সেই ঘটনাটো আৰম্ভ হৈছিল আৰু তাৰ পৰা প্ৰায় 10:30 মান বজালৈকে সেই ঘটনাটো সংঘটিত প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা সময় এই যিকেইটা ডকাইতকেইটা ইয়াত আছিল আৰু লুটপাট চলাইছিল আৰু সেইখিনি সময়ত যিহেতু তেওঁলোকে ক'ব পৰা নাছিল কাকো তাৰ পাছত যেতিয়াই ইয়াৰ গৃহিণী কৰবী ডেকাই তললৈ নামি গৈছিল হাত ভৰি বন্ধা আছিল আৰু সেই তেনেধৰণে তললৈকে নামি গৈছিল আৰু তললৈকে নামি গৈ তাত তেওঁলোকে 100 ডায়েল কৰিছিল আৰু
দুটা মোবাইল আছিল, দুটা মোবাইল লৈ গৈছে, অন্য এটা মোবাইল তেওঁলোকৰ আছিল, সেই মোবাইলটোৰ জৰিয়তে 100 ডাইল কৰিছিল আৰু 100 ডাইল কৰাৰ পাছতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে আহি উপস্থিত হৈছে আৰু আৰক্ষীয়ে সেই তেতিয়া তদন্ত প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে আগবঢ়াই লৈ গৈছে। কিন্তু পুৱাৰ ভাগৰ পৰা যদি আমি চাওঁ আৰক্ষীয়ে যি ধৰণে তৎপৰতা দেখুৱাব লাগিছিল সেই ধৰণৰ তৎপৰতা আমি পোৱা দেখা নাই। দ্বিতীয় প্ৰশ্নটো হ'ল আপুনি যিটো কথা হৈছে প্ৰতিবেশীৰ কথা, কাৰণ কালি যেতিয়া ইয়াৰ পৰা তেওঁৰ পত্নী অনিল ডেকা যেতিয়া ইয়াৰ পৰা ওলাই গৈছিল, তেওঁ ওলাই যোৱাৰ পাছতেই কৰবী ডেকাই গেট বন্ধ কৰিছিল আৰু গেট বন্ধ কৰি ভিতৰতে আছিল। প্ৰতিবেশী ইয়াত ওচৰ পাজৰৰ লোক কোনেও গম পোৱা নাছিল আৰু যিটো সময়ত ঘটনাটো সংঘটিত হৈছিল সেই সময়ছোৱাত ভিতৰত প্ৰৱেশ কৰিয়েই কৰবী ডেকাৰ গাত ডিঙিত এখন চুৰি এখন ৰাখিছিল, তাৰ সমান্তৰালভাৱে মূৰত পিষ্টল ৰাখিছিল। গতিকে সেই মুহূৰ্তত তেওঁ চিঙৰা বা অন্য প্ৰতিবেশী লোকক জনোৱাৰ আচলতে এটা জনোৱাৰ সময় সেইখিনি সময় নাছিল আৰু সেইবাবেই দেখিবলৈ পোৱা গৈছিল সেই সুযোগ গ্ৰহণ কৰিয়েই তেওঁলোকে সম্পূৰ্ণ ধৰণে লুটপাত চলাইছিল। আৰু এইখিনি মুহূৰ্তত যিহেতু প্ৰতিবেশীসকল আছে, তেওঁলোকৰ ঘৰৰ আত্মীয়সকল আহিছে, আমি পুনৰ তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আৰক্ষী আহিছে, আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই নিবলৈ চেষ্টা কৰিছে, কিন্তু অতি পলম হৈছে, এতিয়ালৈকে কিন্তু কৰায়ত্ব কৰিব পৰা নাই। হয়, এইটোতো যোৱাকালি ৰাতি 9 তাৰিখ ঘটনা। এতিয়া বৰ্তমান আজি প্ৰায় 1টাই বাজে, 12:30। আৰক্ষী প্ৰশাসনে কেনেধৰণে প্ৰচেছ ইনভেষ্টিগেশ্যন আগবঢ়াই আছে এইটো তেওঁলোকে জানিব। যোৱাকালি ৰাতি তেওঁলোকে গোটেইখিনি বস্তু তন্নকৈ চাইছে, CCTV ফুটেজ কেনেকুৱা কি কেনেধৰণে আহিছে গোটেইখিনি চাইয়ে লৈছে। আৰু আজি ৰাতিপুৱাৰ এতিয়া বৰ্তমানতো ফৰেঞ্চিক দল আহিছে, তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি আছে। বাকী চাই লওঁ, আৰক্ষীৰ ওপৰত আমাৰ আশা আছে অতি শীঘ্ৰে। আৰক্ষীয়ে যিগৰাকী গাড়ী চালক আছিল তেওঁক আটক কৰিছে, তেওঁক সোধা পোছা কৰাৰ কাৰণে লৈ গৈছে। তেওঁক কিবা সন্দেহ কৰে নেকি আপোনালোকে? নাই, তেনেকুৱা আমাৰ নিজৰ গাড়ী চালক আমি সন্দেহ নকৰোঁ, তেনেকুৱা একো নাই। গতিকে চোৱা যাওক, আৰু যদি বস্তুটো ধৰাত পৰে তেতিয়া গম পোৱা যাব কোনে এইটো কাম সংঘটিত কৰিছে। আৰু আৰক্ষী প্ৰশাসনে যদি অলপ ভাল ধৰণে ইনভেষ্টিগেশ্যন কৰে এইটো অতি সহজে এইটো কৰায়ত্ব কৰিব পৰা সুবিধা আছে। কাৰণ কেইটা বজাত ইয়াৰ পৰা ওলাই গৈছে, কেনেধৰণৰ গাড়ীটো আমি অকণমান অনুমান কৰিব পাৰিছোঁ, গাড়ীটো বগা কালাৰৰ গাড়ী। গতিকে সেই হিচাপেদি আমি অপেক্ষা এইটোৱে কৰি আছোঁ, আমাক অতি শীঘ্ৰে নিশ্চয় কিবা এটা দোষীক কৰায়ত্ব কৰি আমাক অতি শীঘ্ৰে এই ডকাইতকেইটাক আটক কৰিব লাগে। আৰু সেই কথাটোৱে ইয়াৰ যিসকল স্থানীয় লোক বা তেওঁলোকৰ আত্মীয় স্বজন তেওঁলোক আহিছে, তেওঁলোকে সেই কথাটোৱে কৈছে। নিশ্চয়কৈ ৰূপম, এটা কথা ক'ব লাগিব যে আৰক্ষীৰ যি ফোপোলা স্বৰূপ মহানগৰ আৰক্ষী, যদিও বা স্মাৰ্ট আৰক্ষী বুলি কোৱা হয়, তথাপিও আৰক্ষীৰ যি ফোপোলা স্বৰূপ সেই ফোপোলা স্বৰূপ পুনৰবাৰ পোহৰলৈ আহিছে। আৰু তাৰ সমান্তৰালভাৱে এটা কথা স্পষ্ট হৈ পৰিছে, হিন্দী অলপ বেয়া লাগিছে আৰু কি কোনে বা কৰিলে, কি কৰিলে, কি ভয় লাগিছে।